নুমলীগড়ত চাহ শ্ৰমিকৰ প্ৰতিবাদ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু স্থানীয় চাহ শ্ৰমিকৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰাজ্যৰ চাহ জনজাতিসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান আৰু বিশেষকৈ বাগিচাৰ শ্ৰমিকসকলক ভূমিপট্টা প্ৰদানৰ দাবীৰে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী আৰু এই সন্দৰ্ভত আমাৰ সবিশেষ জনাব বিভাস শইকীয়াই মই এই মুহূৰ্তত উপস্থিত আছো নুমলীগড়ৰ চাহ বাগিচাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে পৰিৱেশটো মই পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছো অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আৰু নুমলীগড় উপশাখাৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বিভিন্ন সমস্যা চাহ শ্ৰমিকৰ বাসগৃহ নিৰ্মাণ বিশুদ্ধ খোৱা পানী বিশেষকৈ 20 দিনৰ পূৰ্বে প্ৰভাতী কাছি নামৰ এজন ল'ৰাক নিৰ্ভৰভাৱে মাৰপিট কৰা হৈছিল তেওঁলোকে ন্যায় দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে হয় আজি নুমলীগড় চাহ বাগিচাৰ হাজাৰ হাজাৰ শ্ৰমিকে ন্যায় বিচাৰি আহিছে কাৰণ আমি বাৰংবাৰ নুমলীগড় বাগিচা সংঘ আৰু আটছা স্মাৰক পত্ৰ দিয়াৰ পাছতো আমাৰ ইয়াত বাগিচা সংঘৰ সন্মানীয় সভাপতিৰ ওপৰত মানে মাৰপিট কৰিছে এজন অনা চাহ জনগোষ্ঠী মানুহ আৰু এই অনা চাহ জনগোষ্ঠী মানুহক পুলিচ প্ৰশাসনে আজি তাৰিখলৈকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই এটা সামান্য এটা দফা লগাই তেখেতসকলক জামিন দিব বিচাৰিছে আমি এই বিষয়টোলৈ কোনো ধৰণৰ সহ্য কৰিব বিচৰা নাই আজি চাহ শ্ৰমিক হাজাৰ হাজাৰ মানুহ ওলাই আহিছে তেখেতৰ ন্যায় বিচাৰি আজি বাগিচা অঞ্চলত ৱেলফেয়াৰ পোষ্টটো খালী হৈছে এই ৱেলফেয়াৰ পোষ্টটো বাগিচাৰ 250 টকা হাজিৰা কৰা চাহ শ্ৰমিকৰ সন্ধান পাব লাগে বুলি আমি দাবী জনাইছো আজি বাগিচাত আমি 200 বছৰ ধৰি বসবাস কৰি আছো এই ঘৰবিলাক ৰিপেয়াৰিং কাৰোবাৰ ঘৰত জৰ্দা নাই কাৰোবাৰ ঘৰত খিৰিকী নাই আজি বাগিচাৰ বহুতো ঘৰত লেট্ৰিন বাথৰুম নাই এই লেট্ৰিন বাথৰুমবিলাক ৰিপেয়াৰিং কৰিবৰ কাৰণে আজি আমি দাবী জনাইছো আজি বাগিচা অঞ্চলত চাহ শ্ৰমিকে ৰদে বৰবৰে চকতে কাম কৰি আছে তেখেতসকলৰ যি দৰমহা সপ্তাহত পায় সেই দৰমহাটো পাবৰ কাৰণে ৰাতি 10-11 বজাত ৰ'বলগীয়া হৈছে তেখেতসকলক খুবত আমাক কৈছে যে এই সমস্যাটো সমাধান হ'ব নাই আমি তেখেতসকলক আশ্বাস দিছো যে অতি শীঘ্ৰে আগতে ইয়াত 3-4 জন বাবু কৰ্মচাৰীয়ে দৰমহা দি পেলাই এটা সীমিত সময়ত এটা দৰমহা দিছিলে কিন্তু ইয়াত যেতিয়া হৈ গ'ল দৰমহা এতিয়া মানুহবিলাক যিদিনাখন দৰমহা হয় সেইদিনাখন ভোকত হ'বলগীয়া হৈছে আজি মানুহৰ ৰাইজৰ দুখৰ কাৰণে আমি ওলাই আহিছো আজি মানুহবিলাক দুখ প্ৰকাশ কৰিছে যেতিয়া আমি বাগিচা অঞ্চলত গৈছো এই দুখৰ কাৰণে চাহ শ্ৰমিকৰ কাৰণে আমি ওলাই আহিছো আজি আপোনালোকে নিশ্চয় গম পায় হাজাৰ হাজাৰ শ্ৰমিকবিলাকে ওলাই আহিছে আজি বাগিচা সংঘৰ হয় মই আপোনাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী কিয় কৰা হৈছে আমি মানে এইবিলাক ক্ষেত্ৰতে আমি মানে ওলাই আহিছো আমাৰ মানে সহ্য হোৱা নাই আৰু দুখটো কি আপোনালোকৰ ইয়াত হৈছে এজন ল'ৰাক মাৰপিট কৰা হৈছে বুলি আমি জানিব পাৰিছো মাৰিছে আৰু মানে এনেকুৱা মাৰিছে মানে দাঁত চাঁত মানে তাৰ একোৱে নাই এনেকুৱা অৱস্থা মানে নাইকিয়া কৰি পেলালে আমাৰতো এইটো সহ্য হোৱা নাই আজি তাক কৰিছে কালি আমাকো কৰিব আমাৰ মানুহতো টাউন যাবই আমাৰে বাগানৰ নিমখ খাইছে আৰু আমাৰে মানুহক যদি তেনেকা কৰিব এইটো কি হ'ব হয় তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিশেষকে প্ৰসাদু তাঁতী নামৰ লোকজনক 20 দিনৰ পূৰ্বে মাৰপিট কৰিছিলে বুলি এজন লোকে তেওঁলোকে অভিযোগ উত্থাপন কৰিছিলে তেওঁলোকে একো ন্যায় পোৱা নাই কাৰণে তেওঁলোকে প্ৰতিবাদী ৰূপায়ণ কৰা হৈছে মই পৰিৱেশটো দেখুৱাইছো মই আপোনাৰ পৰা জানিব বিচাৰিম যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কিয় কৰা হৈছে ইমান মারলে তো আমাকে পিয়া পাবো না আর একটু সুবিধা পানির সুবিধা অসুবিধা পাই আর লেট্রিন বাথরুম সব দেওয়া হয়েছে লেকিন আমরা ওগুলো অসুবিধা আপত্তি দিল না আৰু বিশেষকৈ আপোনালোকৰ দৰমহাৰ বিভাস শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাহ শ্ৰমিকসকলৰ সমস্যা তেওঁলোকৰ দাবীসমূহৰ বিষয়ে জনোৱাৰ বাবে তেওঁলোকৰ ক্ষোভৰ বিষয়ে জনোৱাৰ বাবে